ছোৱালীজনী যোৱাৰ পৰাচোন দিনক দিনে মোৰ গাটো বেছি বেয়া হৈহে আহিছে। চাবলৈ কোনো নাই মোক। কেতিয়াবা মামনি আহি থাকে, ময়ো যাওঁ। সেইকেইদিন তাইও অহা নাই। নাজানে চাগে মোৰ গাটো বেয়া বুলি। গম পোৱা হ'লে তাই আহিলেহেঁতেন। ছোৱালীজনীকো খবৰ এটা দিব পাৰিলেহেঁতেন। কেনেকুৱা লাগিছে আজি মোৰ। ইমান দুৰ্ভগীয়া মই। খুৰী, খুৰী, ঘৰত আছনে খুৰী? কি হ'ল খুৰী? ইমানকৈ মাতি থাকোঁতো তই মাত এটা দিয়া নাই। গাটো বেয়া নেকি? এইকেইদিন আমাৰ ফালকো যোৱা নাই তই। মামনি, গাটো বেয়া আগৰ দৰেচোন মূৰটো ঘূৰাই থাকিবলৈ লৈছে। একো কৰিব নোৱাৰোঁ, কঁপনি উঠি উঠি থাকে। আগৰ অসুখটোৱে হৈছে যেনহে পাইছোঁ আৰু। এতিয়া ছোৱালীজনীও নাই মোক চাবলৈ। কি হ'ব ক'বই পৰা নাই। তইও অহা নাই এইকেইদিন। মই তোক খবৰ এটাও দিব পৰা নাই মোৰ যে গাটো বেয়া বুলি। মই এইকেইদিন সময়ে পোৱা নাছিলোঁ খুৰী। খবৰ পোৱা হ'লেতো বাৰু মই নোহোৱাকৈ থাকোঁ জানো। তই পিছে কিবা এটা খালিনে নাই? নাই, কেনেকৈ খাবি? পৰহি ৰাতিয়ে ভাত অকণমান খোৱা। উঠিবই পৰা নাই নহয় কিবা এটা কৰিবলৈও। আমাৰ সোণালীলৈ পাৰিলে খবৰ এটা দি দিবিচোন। তাই এপাক আহিবও পাৰে মোৰ গাটো বেয়া বুলি জানিলে। মই বাৰু এতিয়া ভাত কেইটামান বনাই খুৱাই থৈ যাম তোক। সোণালীক মই ফোন এটা এতিয়াই কৰিম। এতিয়াই ক'ম তোৰ গা বেয়া কথা। আৰু শুনচোন, এইবাৰ তাই আহিলে তই ক'বিচোন তোক মোবাইল এটা কিনি দি থৈ যাবলৈ। অকলে থাক। কিবা এটা হ'লে আমালৈকোতো ফোন এটা কৰিবলৈ ফোন এটা দৰকাৰ হয়। ময়ে কৈ দিম বাৰু নাই, সেইবোৰ কিনাৰ কথা নকবি। তাইনো পইচা ক'ত পায়? গিৰিয়েকে দিলেহে পায়। সেইকাৰণে সেইবোৰ কথা নকবি। মোৰ গাটো বেয়া বুলিকে কবি। ফোনটো লগাচোন লগা। মই এতিয়াই লগাইছোঁ তাইলৈ ফোনটো। নবৌ, কওকচোন কওক, ভালনে আপোনালোকৰ? মাৰ কি হৈছেনো বাৰু? আমাৰ ভালেই বাৰু। তোৰ মাৰহে গাটো ভাল নহয়। কি হৈছে খুৰী? আগৰ অসুখটোৱে হৈছে নেকি বাৰু? মাক লৈ মোৰ বৰ চিন্তা হয়। কিন্তু কি কৰিব, মই একোৱেই কৰিব পৰা নাই। সোণালী, আগৰ দৰেই হৈছে। এইকেইদিন ময়ো অহা নাছিলোঁ, খুৰীও যোৱা নাই আমাৰ ঘৰলৈ। গম পোৱা নাছিলোঁ যে গা বেয়া বুলি। কিন্তু আজি আহি যি দেখিছোঁ আৰু, বিচনাৰ পৰা উঠিবই নোৱাৰে। মই এতিয়া ভাত কেইটামান বনাই খুৱাই থৈ যাম। পাৰিলে তই এপাক আহিবিচোন। আৰু শুন, মাৰক পাৰিলে মোবাইল এটাকে কিনি দিবি। অকলে থকা মানুহজনীক খা খবৰ এটা ল'বলৈতো কিবা এটা সুবিধা লাগে। হ'ব বাৰু খুৰী, আপুনি চিন্তা কৰিব নালাগে, মই কিবা এটা কৰিম। তই ঘৰৰ কাম কৰিব লাগে নে এনেকৈ ৰুমত সোমাই ফোনত কথা পাতি থাকিব লাগে? সোণালী, তোক কোনোবাই কিবা কৈ আছে। হ'ব দে, মই খুৰীক ভাত কেইটামান খুৱাই থৈ যাওঁগৈ। তই কি কৰ মোক খবৰটো দিবি। হ'ব খুৰী, ৰাখিছোঁ এতিয়া। মা, মই বেলেগৰ লগত কথা পাতি থকা নাই। আমাৰ ঘৰৰ ওচৰৰ নবৌজনীয়ে ফোন কৰিছিল। তেওঁৰ লগতহে কথা পাতি আছিলোঁ। মাৰ বোলে গাটো বেয়া। গম পাওঁ নহয় তোৰ বাহানাবোৰ। তোৰ মাৰনো কোনদিনা গা ভালে থাকে? ইদিনা বোলে ইটো, সিদিনা বোলে সিটো, নুগুচে। মোৰ ল'ৰাটোৰ মূৰটো খাবলৈহে তই আহিছিলি। অসুখীয়া মাৰজনীক চিকিৎসা কৰিবৰ কাৰণে মোৰ ল'ৰাটোক প্ৰেমৰ জালত ফচাই লৈ এনেকৈ বিয়া হৈ আহিলি। মই চব জানো তোৰ কথা। এনেকৈ ৰুমত সোমাই ফোনত কথা পাতি নাথাকিবি। বাহিৰত ঢেৰ কাম আছে আৰু মোৰ লগত আহিব। সোনকালে খানা বনাহি। মা, কিয় তেনেকৈ কৈছে বাৰু? মা অসুখীয়া আৰু সেইটো মাৰ বা মোৰ দুখ নহয়। ভগৱানে যাক যেনেকৈ দিছে তেনেকৈ নক'বচোন। যিমানেই হ'লেও তেওঁ মোৰ মা। মই মনত কষ্ট পাওঁ তেনেকৈ ক'লে। আৰু কেনেকৈ ক'ব লাগে তোক? তহঁতৰ কথা আৰু মই বুজিবলৈ বাকী আছেনে? মাৰৰ চিকিৎসা কৰিবলৈ এতিয়া ল'ৰাটোৰ পৰা টকা সৰু কৰাবি চাগে। এটা কথা শুনি ল, এক খোজ যাব নোৱাৰ মাৰৰ ওচৰলৈ। বেমাৰ হৈ তাত মৰে, যিয়ে যি হৈ থাকক। আৰু মোৰ ল'ৰাৰ টকা মাৰৰ কাৰণে 1 টকাও খৰচ কৰিব নোৱাৰ। কিন্তু মা, কোনো কিন্তু নাই। আলহী আহিছে, সোনকালে খানা বনাহি। আৰু আলহীৰ আগত এনেকৈ নাটক কৰি নেদেখুৱাবি। সোনকালে ওলাই আহ ৰুমৰ পৰা। হ'ব মা, মই গৈ আছোঁ। সোণালী, এনেকৈ ৰাতিখন বাহিৰত ৰৈ কি কৰি আছা? জিমৰ পৰা আহিছোঁ মই, কিবা এটা খাবলৈ দিব লাগে মোক। গোটেইখন চিঞৰি ফুৰিছোঁ। তুমি আহিলা? মই গমেই পোৱা নাছিলোঁ আকৌ। ব'লা, মই খাবলৈ সকলো যোগাৰ কৰি থৈছোঁ, দিম কৈ তোমাক। তোমাৰ কি হৈছে বাৰু? এনেকৈ কিয় ৰৈ আছা বাহিৰত? বেলেগৰ মানুহে দেখিলে কথাটো বেয়া হয় নহয়। কি হৈছে মোক কোৱাচোন। নাই মানে, আমাৰ ওচৰৰ নবৌজনীয়ে ফোন কৰিছিল।
মাৰ বোলে গাটো বেছিকৈ বেয়া, আগৰ দৰে ভোকটো হৈছে, যাব পৰা হ'লে ভাল আছিল। মা বেছিকৈ হৈছে বোলেও। সেইটোনো কি কথাটো হ'ল? আগত যিবোৰ দৰৱ খাই সেইবোৰ খাই দিলেই ভাল হ'বচোন। এইটো কথালৈ ইমান টেনশ্যন ল'ব লাগেনে? তুমি তেনেকৈ কিয় কৈছা? তেওঁবোৰ চাবলৈ তাত আছে কোৱাচোন? নবৌহঁতৰ নিজৰ ঘৰ আছে, কোনোবা এসময়তহে হয়তো আহিছে চাগে। সকলো সময়তেতো মাক লগ দিব পৰা নাই। মই নহ'লে কেইদিনমান থকাকৈ যাওঁ নেকি? মাক কথাটো সুধিছিলোঁ, মায়ে মোক খং কৰিহে ক'লেও যাব নালাগে বুলি ক'লে। তুমি কোৱাচোন, মই যামনে বাৰু? হ'ব হ'ব, ইমান যদি যাবলৈ মন কৰিছা কালিলৈ ৰাতিপুৱাতে ওলাবা। ড্ৰাইভাৰজনক মই কৈ থ'ম, তেওঁকে লগত লৈ গৈ আহিবাগৈ। কি দৰৱ খাই সেইবোৰকে কিনি দি থৈ আহিবা। আৰু শুনা, মই অফিচৰ পৰা ঘূৰি অহাৰ আগতেই কিন্তু ঘৰ পাবহি লাগিব, কৈ দিলোঁ মই। কি ইমান খৰখেদাকৈ যাবলৈ কৈছা তুমি? আমাৰ বাদেনো তেওঁৰ আছে কোন? আৰু মাক দেউতাকে সন্তান কিয় তোলে? এই নোৱাৰা অৱস্থাত চাবৰ কাৰণেহে তোলে। সেনেকুৱা নকৰিবা প্লিজ। মোক ৰাতি এটা থাকিবলৈ যাবলৈ দিয়া মাৰ ওচৰত। তেনেকুৱা নকৰিবা। মই কি ক'লোঁ তুমি শুনা নাই জানো? মায়েতো তোমাক যাবলৈ মানাই কৰিছে, আৰু মই তোমাক পঠিওৱাৰ কাৰণে মায়েতো মোক কথা শুনাবই। গতিকে দিনটোৰ ভিতৰতে ঘূৰি আহিবা, একো নহয় দিয়া। মই নবৌহঁতক ফোন কৰি কৈ থ'ম চোৱা চিতা কৰিবলৈ। এতিয়া ভিতৰলৈ আহা। মানুহবোৰ সঁচাকৈ বহুত স্বাৰ্থপৰ। মই বিয়াৰ আগতে লগ পোৱা জোনাক আৰু এতিয়া জোনাকৰ মাজত বহুত পাৰ্থক্য। কিমান কথা দিছিল, কিমান সপোন দেখুৱাইছিল। ভাবিছিলোঁ তেওঁৰ লগত বিয়া হ'লে মোৰ সুখ হ'ব, মোৰ মাৰ জীৱনলৈ সুখ আহিব। অসুখীয়া মাজনীক মই বেলেগ ক'ৰবাত ডাক্তৰক দেখুৱাই ভাল কৰিম। কিন্তু মোৰ সপোনবোৰ হয়তো সপোন হৈ ৰৈ যাব। মোক ক্ষমা কৰিবা মা, সেই সময়ত মই তোমাক একো কৰি দিব পৰা নাই। তথাপিও কালিলৈ অকণমান সময়ৰ কাৰণে হ'লেও যাম। মইহে জানিছোঁ মোৰ অন্তৰখনে কেনেকৈ হাহাকাৰ কৰি আছে। যাওঁ, মনত দুখ কষ্ট থাকিলেও, শাৰীৰিকভাৱে অসুস্থ হ'লেওতো ঘৰৰ কাম কৰিবই লাগিব। কোনে খাক বুজি পাব? এতিয়াতো মই বোৱাৰী, গতিকে বোৱাৰীৰ জীৱনটো হয়তো এনেকুৱাই। মা, তোৰ গাটোচোন দিনক দিনে বেছিয়ে বেয়া হৈ গৈছে। ময়ো মনত বৰ কষ্ট পাইছোঁ। অকলে ঘৰটোত তোক চাবলৈ কোনো নাই। মোক খাও সপনি নিদিবি আৰু তই। আইজনী, তেনেকুৱা কথা নকবি অ'। গাটো কালিৰ পৰাহে বেয়া হৈছে, ভাল হ'ব নহয়। তই সুখত থাকচোন। মই এনেকৈ শান্তিত আছোঁ। আৰু ইহঁতে মোক চোৱা চিতা কৰে নহয়, মামনি আহিয়ে থাকে প্ৰায়। তই চিন্তা নকৰিবি, ভাল হ'ব মোৰ। এতিয়া দৰৱ লৈ আহিছ নহয়, এয়া খালেই ভাল হ'ব। তোৰ মনৰ দুখ কষ্টবোৰ মই বুজি পাওঁ মা। মই মনত কষ্ট পাওঁ বুলিহে এনেকৈ কৈছোঁ। সেই সমস্যাত মই তোৰ ওচৰত থাকিব পৰা হ'লে, তোক মই চোৱা চিতাও কৰিব পাৰিলোঁ হ'লে, তইও মনত শান্তি পালিহেঁতেন। কিন্তু কি কৰিবি, উপায়তো নাই। শাহুমা আৰু এওঁ নিৰ্দেশ মৰ্মে আজি আহিছোঁ, আকৌ যাবগৈ লাগিব এতিয়া। নিজৰ মতে একোকেই কৰিব নোৱাৰোঁ মা। সেইজনী বৰ জিতি কথা লাগি থাকো। একো হোৱা নাই মোৰ, ভাল হ'ব নহয়। ভাত কেইটামানকে বনাগৈ যা, দুইজনীয়ে একেলগে খাওঁ। তোৰ যাবৰ সময় হ'বই এতিয়া। বনাও ৰ। তোৰ গাটো বেয়া বুলি জনাৰ পৰাই মোৰ ভোক পিয়াহ একেবাৰে নাইকিয়া হ'ল, টোপনি নাযায়। কি কৰিবি আৰু, শাহু বুলিলে আহিব নোৱাৰোঁ, থাকোঁ বুলিলেও থাকিব নোৱাৰোঁ। তোলৈ মোবাইল এটা লৈ আহিবলৈ বৰ মন গৈছিল, কিন্তু মোৰ হাতত টকা কম আছিল। এওঁক বিচাৰিছিলোঁ, দুদিনমান পিছতহে দিম বুলি ক'লে মা। মই নবৌহঁতলৈকে ফোন কৰি খবৰ লৈ থাকিম। তোৰ গাটো বেছি বেয়া হ'লে খবৰ দিবি কিন্তু দেই। হ'ব দে, এয়া দৰৱ খালে মোৰ ভাল হ'ব নহয়। কিবা হ'লে মই ক'ম বাৰু। মোবাইল নালাগে এতিয়া। ময়ো চাওঁচোন ৰ, কিবা এটা কৰিব পাৰোঁ নেকি। মোবাইল এটা নিজেই লৈ ল'ম। তোৰ খবৰ খাতি এটা ল'বলৈ মোৰ বৰ মন যায়। এতিয়া যাচোন, মুখখন একেবাৰে শুকাই আহিছে। কিবা এটা বনাগৈ খাবলৈ। হ'ব বাৰু মা, মই বনাওঁগৈ। ভাত কেইটামান খাই তোক দৰৱকেইটা খুৱাই লৈ মই যাবগৈ লাগিব। এওঁ অফিচৰ পৰা পোৱাৰ আগতেই মই ঘৰ পাবগৈ লাগিব মা। তই বহ, মই এতিয়াই কিবা এটা বনাওঁগৈ। জোনা, অফিচৰ পৰা আহি পালাহি? ফ্ৰেছ হৈ লোৱাগৈ যোৱা, মই তোমালৈ খাবলৈ যোগাৰ কৰোঁ। অঁ মা, পালোহি। মোৰ ভোক নাই, আজি মই বাহিৰতে খালোঁ। একো যোগাৰ কৰিব নালাগে। পিছে জোনালী আহি পোৱাই নাই নেকি মা? নাই পোৱাহি,
ক'ৰ পৰা এতিয়া আহি পাব? মাকৰ ঘৰলৈ গৈছেতো, তেল ফাটিছে তাই তালৈ যাবলৈ পেলাই আহিবলৈ মন নকৰে। এনি টাইম কেৱল ফোনত মাকৰ লগত কথা। এই বেমাৰীজনীৰ জীয়েকক তুমি কিয় আনিছিলা? ইমানকৈ মই মানা কৰিছিলোঁ নহয়। ধনী মানুহৰ ঘৰৰ ছোৱালী ঠিক কৰি দিলেও তোমাৰ মনে নাখালে। তাই তোমাক ফচালে, গম পোৱা নে? মইতো তাইক কৈছিলোঁৱে মই অফিচৰ পৰা আহি পোৱাৰ আগতেই পাবহি লাগিব বুলি, কিন্তু এতিয়ালৈকে তাই আহি পোৱাহি নাই। আৰু শিক্ষা পাবা তুমি, মোৰ কথা নুশুনা যে আৰু শিক্ষা পাবা। মই তাইক যাবলৈ মানা কৰিছিলোঁ, তুমিহে পঠাইছা। আৰু শুনি লোৱা, ইয়াৰ পিছত যাতে তাই তালৈ অহা যোৱা কৰি নাথাকে। আৰু এটা কথা কৈ দিলোঁ মই, সেই বেমাৰী মাকজনী ইয়াত আনি যাতে চিকিৎসা নকৰে কৈ দিবা আকৌ। মা, মই জানো নহয়, মই তাইক ভাল পাইছিলোঁ বাবেহে তোমাৰ অবাধ্য হৈও বিয়া পাতিলোঁ। কিন্তু এতিয়া মই ভাবি থাকোঁ কিছুমান কথা। মাকজনী অসুখীয়া, ইবাই এইটো হয় সিবাই সেইটো হয়, কিমান পইচা দিবা আৰু? কিবা মোৰ অশান্তিহে লগা হৈছে। তাইক মই মাকৰ লগত সম্বন্ধ নৰখাকৈ ৰাখিব লাগিব, আৰু যদি সম্বন্ধ ৰাখে তেতিয়াহ'লে এই ঘৰ এৰি তাই যাব লাগিব। আজিয়ে ক'ম মই সেই কথা তাইক। কৈ দিবা, তোমাৰ গোটেই জীৱনটো পৰি আছে। এতিয়াও বহুত সময় আছে জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ। এনেকুৱা মানুহৰ লগত সম্বন্ধ ৰাখিলে গোটেই জীৱনটো তুমি দুখ কষ্টতে কটাব লাগিব, যিটো মই একেবাৰেই সহ্য কৰিব নোৱাৰো। হ'ব দিয়া মা, তাই আহি পাওঁকি, মই কথাবোৰ তাইক লাহে লাহে বুজাই ক'ম। নিশ্চয় তাই ঠিক হৈ যাব। ঠিক আছে, যোৱা এতিয়া ফ্ৰেছ হৈ লোৱাগে। কি হ'ল? মাৰ ঘৰৰ পৰা আহি পাই একেবাৰে পাকঘৰতে সোমালেহি। গোটেই দিনটো তাত কি কৰি আছিলি? তোকতো জোনাকে কৈ পঠিয়াইছিলে সোনকালে ঘৰলৈ উভতি আহিবলৈ। গোটেই দিনটো মাৰ ঘৰত থাকিলিকে যে, তোৰ যদি তাত থাকিবলৈ মন যায় তালৈকে গুচি যাবি। এইখন ঘৰত তাই নহ'লেও হ'ব। মা, ইয়াৰ পৰা মই যোৱাইচোন বহুত দেৰি, আৰু তাতে মালৈ দৰৱো ল'বলগীয়া হৈছিল। তাতে গৈ দেখিছোঁ মাৰ অৱস্থা একেবাৰে বেয়া। দুপৰীয়া ভাত পানী কেইটামান বনাই মাক খুৱাই মেলি দৰৱ পাতিবোৰ খুৱাই থৈ আহিছোঁ। সেইকাৰণেহে অকণমান দেৰি হ'ল। মইতো উভতি আহিছোৱেইচোন। উত্তৰটো একেবাৰে মুঠতেই লৈ থাকে প্ৰত্যেকটো কথাতে। কি হ'ল? হ'ব মা, মাৰ গাটো বেয়াক লৈ আপোনালোকৰ ইমানবোৰ ওজৰ আপত্তি। মইহে জানিছোঁ ইয়াত মই কেনেকৈ আছোঁ। অসুখীয়া মানুহ এজনীক তাত এৰি থৈ কি বুজি পাব আপোনালোকে? একো বুজি নাপায়। আপোনালোকে টকাৰ বাদে একোৱেই চিনি নাপায়। একদম মনে মনে থাক। বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছ। এতিয়াই মই জোনাকক ক'মগৈ ৰ তই মোক কৰা ব্যৱহাৰৰ কথা। কৈ দিব মা। দুখীয়া হ'ব পাৰোঁ, আমি সৰু মানুহ হ'ব পাৰোঁ, কিন্তু সঁচা কথা ক'বলৈ ভয় নকৰোঁ। মইতো আপোনাক একো বেয়াকৈ কোৱা নাই। গতিকে যি লগাই থাকোঁগৈ। মোৰ ভাগৰো লাগিছে। সোনকালে ভাতকেইটা বনাই আপোনালোকক দিলে মই শুই থাকোঁগৈ। যি কৰ কৰি থাক। মোৰ মুঠতে তোৰ পৰা কোনোদিনেই শান্তি নহয় আৰু। জোনা, তুমি ইয়াত পালাহি যে, আহা কিবা এটা খাই লৈ আহি আকৌ। তোমালৈ মই ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ নহয়। নাই, মই নাখাওঁ, দেৰিয়ে হৈছে। সদায় কওঁচোন তোমাক সোনকালে ৰাতিপুৱা মোৰ খোৱা যোগাৰটো কৰি দিবলৈ। সদায় তোমাৰ লেজি হয়। নাখাওঁ দিয়া, মই বাহিৰতে খাই ল'ম। একো নহয় অ', আহা, দেৰি নহয়। মই উলিয়াই থৈ আহিছোঁ তোমাৰ কাৰণে। মই নাখাওঁ বুলি কৈছোঁ নহয়। এতিয়া এইবোৰ খাই থাকিলে মোৰ দেৰি হ'ব। এটা কথা শুনা, আজি মোৰ লগৰ এজনৰ এনিভাৰ্চাৰী পাৰ্টি আছে। গতিকে আমি আবেলি তালৈ যাব লাগিব। মই অফিচৰ পৰা আহি পোৱাৰ আগতে তুমি ৰেডি হৈ থাকিবা যাবলৈ। সকলোৱে ফেমিলি লৈ যাব, গতিকে ময়ো তোমাক লৈ যাব লাগিব। ঠিক আছে, যোৱা তেতিয়া। মই ৰেডি হৈ থাকিম বাৰু। আহিছোঁ, মাক কৈ দিবা মই মাক মাত দিবলৈ নাযাওঁকৈ, দেৰিয়ে হ'ব মোৰ। হ'ব, যোৱা। নবৌ, কওকচোন কওক, ভালনে আপোনালোকৰ? মাৰ কেনেকুৱা হৈছে বাৰু? জোনালী, মাৰৰ কথানো কি ক'ম আৰু। মাৰৰ গাটো বেছিহে বেয়া হৈছে। কালি ৰাতিৰ পৰা খুব বমি কৰিছে। দৰৱ পানী খুৱাইও ৰাখিব পৰা নাই। আমাৰ ৰমেন কৈছে বাৰু ওলাই, আৰু কিবা এটা পাই নেকি আনিবলৈ ফাৰ্মাচীত সুধিলৈ। তই পাৰ যদি আহচোন। মায়ে তোৰ কথা মাজে মাজে কৈ আছে। মানুহজনীৰ গাটো বেছি বেয়া হৈছে। হয় নেকি নবৌ? মই গমেই পোৱা নাছিলোঁ মাৰ ইমান বেছি হৈছে বুলি। মই এতিয়াই যাম নবৌ। ৰাখিছোঁ দিয়া ফোনটো। হ'ব দে, ৰাখ। তই সোনকালে আহ কিন্তু দেই, মানুহজনীৰ অৱস্থা বেয়া। কি হ'লনে নাই তোমাৰ? ব'লা আকৌ। জোনাক, মই নাযাওঁ, তুমিয়ে যোৱা আজি। মোক বেয়া নাপাবা। তোমাৰ আকৌ তৎক্ষণাতে কি হ'ল? কোনে ফোন কৰিছিলে এতিয়া? ফোনটো কোৱাৰ লগে লগে যে তোমাৰ মুদেই সলনি হৈ গ'ল। আমাৰ ওচৰৰ নবৌজনীয়ে ফোন কৰিছিল। মাৰ গাটো বোলে বেছি বেয়া হৈ গৈছে। খুব বমিও হৈছে ৰাতিৰ পৰা। দৰৱ খুৱাইও কাম দিয়া নাই। মই ঘৰলৈহে যাওঁ এতিয়া। তুমিয়ে যোৱা পাৰ্টিলৈ। যোৱা, তুমি ঘৰলৈকে যোৱা। তুমি জীৱনত কি চিনি পালা ন? তোমাৰ মাৰ বাদে তুমি একোৱেই চিনি নাপালা। প্ৰতিটো মুহূৰ্ততে কেৱল মাৰ কথা। তোমাৰ নিজৰ সংসাৰখনৰ কথা তোমাৰ মনলৈ এবাৰো নাহিল। কি হ'লে তহঁতৰ? দুইটাই এনেকৈ কিয় চিঞৰ-বাখৰ কৰি আছা? এইখন ভদ্ৰ মানুহৰ ঘৰ। অভদ্ৰ মানুহৰ ঘৰ বুলি ভাবিছা নেকি? কোনো ভিক্ষাৰীৰ ঘৰ নহয় এইখন, এনেকৈ অভদ্ৰামি কৰিবলৈ। কি হ'ব আৰু? আজি মোৰ লগৰ অনিমেশৰ এনিভাৰ্চাৰী পাৰ্টি আছিল। তালৈ যাবলৈ তাইক ৰেডি হৈ থাকিবলৈ ক'লোঁ। এতিয়া আহি পাইছোঁ, তাই বোলে মোৰ লগত পাৰ্টিলৈ নাযায়, মাকৰ ওচৰলৈহে যায়। মাকৰ বোলে বেমাৰ বেছি হৈছে।
যাবলৈ দিয়া তাইক। তাই মাকৰ বাদে কি চিনি পেলানো? অহা দিনাৰ পৰা মই দেখি আছো নহয়, এনি টাইম মাকৰ লগত ফোন ফোন ফোন। তাইৰ মাকহে বেমাৰী আৰু পৃথিৱীত, আৰু কোনোৱেই নাই। তাই যদি মাকক এৰিবই নোৱাৰে, বিয়াত কিয় বহিছিল? মা তেনেকৈ কিয় কৈছেনো? আজি মোৰ ঘৰত যদি কোনোবা এজন থাকিলহেঁতেন, মই ইমান কান্দিব লগা নহ'লহেঁতেন, মই ইমান চিন্তা কৰিব লগা নহ'লহেঁতেন। কিন্তু মোৰ বাদেতো মাৰ জীৱনত কোনো নাই। দেউতা সৰুতেই ঢুকাল। কিমান কষ্টৰে মোক তুলি তালি ডাঙৰ কৰিছে মায়ে। মোৰ কাৰণে কষ্ট কৰোঁতে কৰোঁতে অসুখীয়া হ'ল। এতিয়া সেই অসুখীয়া মানুহজনীক মই নাচালে কোনে চাব বাৰু? সেই সময়ত যদি নাচাওঁ তেতিয়া কি হ'ব কওকচোন? সন্তান কিয় তোলে মাক দেউতাকে? যেতিয়া কৰিব নোৱাৰা হয় সেই সময়ত চোৱা চিতা কৰিবলৈকেতো তোলে। অকণমান মোক বুজি পাওঁ। একো বুজি পাবলৈ নাই তোমাক। মই সকলো বুজি পাই গ'লো। মোৰ জীৱনটো ধ্বংস কৰি দিলা। বেলেগ এজনী বিয়া পতা হ'লে এনেকুৱা অৱস্থা নহ'লহেঁতেন। আৰু যদি ঘৰলৈ যাব খুজিছা একেবাৰে গুচি যোৱা। সেই অসুখীয়া মানুহজনীৰ কাৰণে মোৰ সদায় অশান্তি হৈ থকাটো মই নিবিচাৰোঁ। যদি তই ঘৰলৈ যাব বিচাৰিছ একেবাৰে যা। তোৰ সেই বেমাৰী মাৰ লগতে থাকে। মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস নকৰিবি আৰু। এতিয়াও বহুত সময় আছে তাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ। তই যোৱাৰ পিছত তাক মই জীৱনটো নতুনকৈ সজাই দিম। যা তই সোনকালে ওলাই যা। ঠিক আছে মা, ঠিক আছে জোনাক, মই একেবাৰে যামগৈ। মোৰ কাৰণে মায়ে গোটেই জীৱনটো ত্যাগ কৰিলে, গতিকে ময়ো এতিয়া ত্যাগ কৰিব লাগিব। মোৰ মৰম ভাল পোৱা সেইবোৰে আজি মোক বিশ্বাসঘাতকতা কৰিলে। ভাবিছিলো তোমাৰ লগত বিয়া হোৱাৰ পিছত সুখ হ'ব, মোৰ অসুখীয়া মাজনী ঠিক হ'ব, দূৰণিৰ ডাক্তৰক নি দেখুৱালে ভাল হ'ব। তোমাৰ ওপৰত বহুত ভৰসা কৰিছিলো, কিন্তু মোৰ সকলোবোৰ আশা সপোন তুমি শেষ কৰি দিলা। মই ভবাই নাছিলো তোমাৰ যে মোৰ প্ৰতি থকা ভাল পোৱাবোৰ মিছা আছিল, মোৰ মাৰ প্ৰতি দেখুওৱা শ্ৰদ্ধাবোৰ মিছা আছিল। এতিয়া মই যামগৈ। মই মোৰ দায়িত্ব পালন কৰিবই লাগিব। আজি তুমি ল'ৰাৰ কাৰণে তুমি তোমাৰ মাক লগত ৰাখিছা, কিন্তু মই ছোৱালী হৈ এখন ঘৰলৈ বিয়া হৈ অহাৰ কাৰণে মোৰ অসুখীয়া অকলশৰীয়া মাজনীক অকলে ৰাখিছো। সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। আন 10জনী বোৱাৰীতকৈ মই বেলেগ। মই এই সময়ত মাক লগ দিবই লাগিব। মোক এইবোৰ সাংসাৰিক সুখ নালাগে, মই যামগৈ। কিন্তু এটা দিন আহিব যিটো দিনত তুমি তোমাৰ নিজৰ ভুল বুজি পাবা। যি বুজি পাব লাগে মই এতিয়াই বুজি পাইছো, আৰু একো বুজি পাবলৈ দিন নাই। গতিকে সোনকালে ওলাই যায় এই ঘৰৰ পৰা। যা যা, আৰু শুনি ল, মোৰ ল'ৰাই দিয়া গহনা পাতি সকলোবোৰ এইখন ঘৰত থৈ যা। এইবোৰ তোৰ কাৰণে নহয়। এতিয়া এইখন ঘৰলৈ নতুন বোৱাৰী আহিব, তাই পিন্ধিব লাগিব। আৰু যিবোৰ কাপোৰ পিন্ধি আছে যে সেইবোৰ থৈ যা। তই ঘৰৰ পৰা কি আনিছিলি? যিযোৰ পিন্ধি আহিছিলি সেইযোৰ পিন্ধি ওলাই যা এইখন ঘৰৰ পৰা। হ'ব মা, মই সকলোবোৰেই থৈ যাম। এইবোৰ গহনা গাঁঠৰিৰ প্ৰতি মোৰ একেবাৰেই মোহ নাই। আপোনালোকে দিয়াৰ কাৰণে পিন্ধিছিলো, আৰু এইবোৰৰ লগত আপোনালোকৰ সন্মান জড়িত হৈ আছে যে সেইকাৰণেই পিন্ধিছিলো। সেইবোৰ নহ'লেও মই থাকিব পাৰিম। মোক মোৰ মাকহে লাগে আৰু কাকো নালাগে। আৰু আপোনালোকে ৰাখিলেও মই এইখন ঘৰত নাথাকো, কাৰণ স্বাৰ্থপৰ মানুহৰ লগত থাকিলে মানুহ সুখী হ'ব নোৱাৰে। মই এতিয়াই যামগৈ, এই সকলোবোৰ খুলি থৈ যাম। মাত্ৰ এটাই আশা থাকিল জোনাক, তুমি জীৱনত সুখী হোৱা, কাৰণ মই তোমাক বহুত ভাল পাইছিলো। তোমাৰ সুখে মই বিচাৰো, তুমি সুখী হোৱা। মই কৈ থাকো, সোণালী তই আহিলি? যোৱাই ক'ত সোণালী? আহিছেনে সি? মা মই আহিলো। এতিয়াৰ পৰা তই আৰু অকলশৰীয়া নহওঁ মা, মই তোৰ লগত সদায় থাকিম। আৰু তোৰ জোৱাই নাই অহা, সেইবোৰ ডাঙৰ মানুহ মা। আমাৰ দৰে মানুহৰ ওচৰলৈ কিয় আহিব? মই বহুত ভুল কৰিছিলো জীৱনত, কিন্তু এতিয়া মই মোৰ ভুল বুজি পাইছো। মই একেবাৰেই গুচি আহিলো তোৰ ওচৰলৈ। মোক সেইবোৰ সুখ নালাগে মা। তোক ইয়াত সকলে এৰি মই অট্টালিকাত থাকিলেও সুখী হ'ব নোৱাৰো, সেইকাৰণে মই একেবাৰে গুচি আহিলো। হাইজনীও সেইবোৰ কি কথা কৈছ? মোৰ কাৰণে তেনেকুৱা নকৰিবি। দেখিছই নহয় মোৰ গাটো দিনক দিনে বেয়া হৈ আহিছে বেছিকৈ। মই বেছিদিন জীয়াই নাথাকিম। মোৰ অবিহনে তই অকলশৰীয়া হবি নহয়, তেনেকুৱা নকৰিবি। তই সৰু হবি তাৰ ওচৰতো, তই অকলশৰীয়া হৈ যাবি নহ'লে। নালাগে মা, তেনেকুৱা স্বাৰ্থপৰ কিছুমান মানুহৰ লগত মই সম্বন্ধ ৰাখিবই নিবিচাৰো। সি মোকহে ভাল পাইছিল, তোক নহয়। তোক একেবাৰে দেখিব নোৱাৰে। মই সিহঁতৰ ঘৰত থাকি চাকৰণিৰ দৰে কাম বন কৰি ফুৰিলেই ভাল, কিন্তু তোৰ কথা ক'লে, তোৰ ওচৰলৈ অহা কথা ক'লে সিহঁতে মোক বেয়া পায়, বেয়া ব্যৱহাৰ কৰে। আজি নবৌয়ে ফোন কৰাৰ পিছত মই আহিবলৈ ওলোৱাৰ কাৰণে দুইটা মাক পিতাকে মোক একেবাৰে ঘৰৰ পৰা উলিয়াই খেদি দিছে। আনকি মই পিন্ধি থকা খাৰু চেইন ফুলি সিহঁতে দিয়া সেইবোৰো ৰাখি থৈছে।
কাপোৰযোৰো ৰাখি থৈছে মই পিন্ধি থকা মা। মই ঘৰৰ পৰা লৈ যোৱা এই শাৰীখনকে পিন্ধি আহিছো। নালাগে সেইবোৰ সুখ, মই তোৰ লগত থাকিম। তোক চাব লাগিব নহয় এই সময়ত। সেইবোৰ কি কৈছ? এইবোৰ কথাই মোক মনত বহুত দুখ দিয়ে হ। মই এনেকেই থাকিম, তই যাগে যা। মা, মাক দেউতাকেনো সন্তান কিয় তোলে কচোন? বৃদ্ধ বয়সত চাবৰ কাৰণেহে তোলে। আৰু তোৰ ল'ৰা নাই বুলিয়ে জানো তোক চাবলৈ মই নাই। ছোৱালীয়েও তোৰ মাক দেউতাকক চাব পাৰে মা। ময়ে তোক চাম। এইবোৰ কথা নকবি আৰু। যিবোৰ সম্বন্ধ ৰাখিলে তই কষ্ট পাৱ সেইবোৰ সম্বন্ধ মই নাৰাখো। তোক এৰি মই কেতিয়াও সুখী হ'ব নোৱাৰো মা। মই তোৰ লগতে থাকিম। যি ভাল দেখ কৰ আৰু মইনো কি কম। কিন্তু তই অকলশৰীয়া হৈ যাবি বুলি মোৰ বৰ চিন্তা হৈছে অ। একো নহয় মা, মই থকাত তই মোক অকলে এৰি থৈ যাবই নোৱাৰ। মই অকলশৰীয়া নহয় নহয় তই থাকোতে। তই চাবিচোন মই ভুল নাই কৰা। সেইদিন জোনাক উভতি আহিব আমাৰ ওচৰলৈ মা। মোৰ বিশ্বাস আছে, মই তাক বহুত ভাল পাওঁ। মোৰ ভাল পোৱাই মোক কেতিয়াও বিশ্বাসঘাতকতা নকৰে মা। হ'ব আইজনীও, ভগৱানে তোৰ মংগল কৰক। গোটেই জীৱনটো দুখতেই পাৰ হ'ল। এতিয়া তোৰো যদি এনেকুৱা অৱস্থা হয় মই আৰুৱে দুখ কষ্ট পাম। নহয় অ মা, তই চিন্তা নকৰিবি। আজিকালি তই মাত নমতাকৈ থাকিলেহে বেয়া। মাত মাতিবই লাগিব। সত্যৰ মুখামুখি হবলৈ শিকিবই লাগিব অ মা। তই অলপো চিন্তা নকৰিবি। আমাৰ দুখ নহয়, এদিন সুখ হ'ব চাবি মা। তই শুই থাক, মই তোক কিবা এটা বনাই খুৱাই দিওঁ। আৰু দৰৱ খুৱাবলৈও আছে নহয়। কালিলৈ মই তোক চহৰৰ ডাক্তৰক দেখাবলৈ লৈ যাম মা। তই সুস্থ হ'ব লাগিব। যা বনাই খুৱাই কিবা এটা। ভগৱানে আমাৰ দৰে অৱস্থা যাতে আন কাকোৱে নকৰক সেয়াই প্ৰাৰ্থনা কৰিলো। অ মা, আমাৰ দৰে অৱস্থা যাতে ভগৱানে কাকোৱে নকৰক। মোৰ দৰে অৱস্থা যাতে কাৰোৱে নহওক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। তই দুখ কৰি নাথাকিবি। এতিয়া শুই থাক, মই কিবা এটা বনাওগৈ।